ছাত্ৰ ছাত্ৰীসকল সকলোকে ম্যাথমেটিক্স ডিসকাশন চেনেলৰ পৰা সাদৰ সম্ভাষণ জনাই আমি আজিৰ পাঠ আৰম্ভ কৰিবলৈ লৈছো যেহেতু ইয়াৰ আগৰ পাঠত আমাৰ 7.2 অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ শেষ হ'ল গতিকে আজি আমি তাৰ পিছৰ পাঠটোলৈ আগবাঢ়িছো যে পিছৰ পাঠটোত আমি আলোচনা কৰিব লাগিব আপুনি জানিব লাগিব ত্ৰিভুজৰ কালি সম্পৰ্কীয় এটা আমাক পাঠ দি থোৱা আছে আমি সেই ত্ৰিভুজৰ কালি সম্পৰ্কত আলোচনা কৰিব লাগিব এতিয়া তোমালোকক কিতাপত দিয়া চিত্ৰটো আমি উঠাই দিছো যে ইয়াত ABC এটা ত্ৰিভুজ দিছে এই ত্ৰিভুজটোৰ কালি উলিয়াব লাগে ত্ৰিভুজটোৰ তিনিটা শীৰ্ষবিন্দু ABC দি থোৱা আছে আৰু এই শীৰ্ষবিন্দুৰ স্থানাংকৰ মান দি থোৱা আছে x1 y1 B বিন্দুৰ স্থানাংকৰ মান দি থোৱা আছে x2 y2 আৰু C বিন্দুৰ স্থানাংকৰ মান দি থোৱা আছে x3 y3 আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজৰ কালি উলিওৱা নৱমমান শ্ৰেণীত পাইছো কিন্তু এই হিৰণৰ সূত্ৰৰ সহায়ত ত্ৰিভুজৰ কালি উলিয়াবলৈ যাওঁতে যদি পৰিমেয় সংখ্যা নহয় অৰ্থাৎ বৰ্গমূলৰ ভিতৰত যেতিয়া ল'বলগীয়া হয় পৰিমেয় সংখ্যা নহলে উলিয়াবলৈ অলপ তাৰ মানবিলাক জটিলতা আহে গতিকে আমি বেলেগ এটা নিয়ম ব্যৱহাৰ কৰি এই ABC ত্ৰিভুজৰ কালি আমি উলিয়াম কিতাপত দিয়া আছে যেহেতু এইটো অক্ষৰেখাত অৱস্থিত এটা ত্ৰিভুজ য'ত তিনিটা শীৰ্ষবিন্দু আছে গতিকে আমি সেই অক্ষৰেখা কেইডালৰ ওপৰত A বিন্দুৰ পৰা B বিন্দুৰ পৰা আৰু C বিন্দুৰ পৰা ক্ৰমে তিনিডাল আমি লম্ব টানিলো A ৰ পৰা আমি টানিলো AP লম্ব B পৰা টানিলো BQ লম্ব আৰু C পৰা টানিলো CR লম্ব টানিলো এটা এই লম্বকেইডাল টানি আমি সিহঁতৰ মান বিন্দুবিলাকৰ মান যদি আমি চাওঁ কোনটো মান কেনেকুৱা হ'ব আমি উলিয়াব পাৰিম উদাহৰণস্বৰূপে তোমালোকে যদি চোৱা যে OQ অৰ্থাৎ B বিন্দুৰ স্থানাংক যেহেতু B বিন্দুৰ x ৰ স্থানাংক x2 দি থোৱা আছে গতিকে OQ মান হ'ব x2 আনহাতে OB তাত এই অংশটোৰ মান হ'ব y2 এইটো মান হ'ব y2 তাৰ পিছত আমি যদি চাওঁ P বিন্দু অৰ্থাৎ OP ৰ মান কিমান হ'ব যেহেতু A বিন্দুত x ৰ স্থানাংক হ'ল x1 গতিকে OP ৰ মান হ'ব x1 আনহাতে PA মান হ'ব y1 ইয়াৰ মান হ'ব y1 তেনেকৈ আমি যদি চাওঁ বিন্দুবিলাকৰ স্থানাংক আমি যদি চাওঁ যে OR অৰ্থাৎ এই বিন্দুটোলৈ স্থানাংক হ'ব x3 আমি বিন্দুবিলাক প্ৰতিটো x অক্ষ y অক্ষ বিন্দুবিলাক স্থানাংক উলিয়াইছো তেনেকৈ CR ৰ মান কিমান হ'ব আমি নিশ্চয় উলিয়াব পাৰিম CR ৰ মান হ'ব y3 অৰ্থাৎ ইয়াত x1 y1 x2 y2 আৰু x3 y3 ইয়াত তেনেকুৱা 6টা অংশ দেখুওৱা হৈছে গতিকে এই 6টা অংশ আমি ত্ৰিভুজৰ কালিৰ ক্ষেত্ৰত উলিয়াব লাগিব এতিয়া আমি ত্ৰিভুজটোৰ কালি কেনেকৈ উলিয়াম চাওঁ যে ত্ৰিভুজটোৰ কালি উলিয়াবলৈ যাওঁতে ABC ত্ৰিভুজৰ কালি উলিয়াবলৈ যাওঁতে আমি চিধা উলিয়াব নোৱাৰিম ইয়াত দুটা ট্ৰেপিজিয়াম যোগ হৈ আছে আমি তাৰ সেই ট্ৰেপিজিয়ামটা কালিৰ পৰা এটা ট্ৰেপিজিয়াম তিনিটা ট্ৰেপিজিয়াম আছে মুঠতে ট্ৰেপিজিয়াম তিনিটা মই তোমালোকক দেখুৱাই দিছোঁ এটা হ'ল এইটো ট্ৰেপিজিয়াম এটা এইটো ট্ৰেপিজিয়াম আৰু দ্বিতীয় ট্ৰেপিজিয়ামটো হ'ল এটা এইটো ট্ৰেপিজিয়াম সেই নামটো হ'ল APRC প্ৰথমটো নাম হ'ল ABPA ABQP আৰু দ্বিতীয় ট্ৰেপিজিয়ামটোৰ নাম হ'ল APRC
আৰু তৃতীয় ট্ৰেপিজিয়ামটো ক'ত আছে তৃতীয় ট্ৰেপিজিয়ামটো হ'ল এইটো ট্ৰেপিজিয়াম যে বি কিউ আৰ চি এই ট্ৰেপিজিয়ামটো অৰ্থাৎ আমি যদি এতিয়া ত্ৰিভুজটোৰ কালি উলিয়াবলগীয়া হয় প্ৰথমটো ট্ৰেপিজিয়ামৰ যদি আমি কালিৰ এইটো ট্ৰেপিজিয়ামৰ যদি আমি কালি লগত বাকীটো ট্ৰেপিজিয়ামৰ কালি যদি যোগ কৰোঁ তেতিয়াহ'লে এই গোটেই ক্ষেত্ৰটো আমি দেখিবলৈ পাম কিন্তু তাৰ পৰা এই গোটেই ট্ৰেপিজিয়ামটোৰ ক্ষেত্ৰটোৰ পৰা আমি যদি এই ক্ষেত্ৰটো বাদ দি দিওঁ অৰ্থাৎ বি কিউ আৰ চি অংশটো বাদ দি দিওঁ তেতিয়াহ'লে আমি ত্ৰিভুজটোৰ কালি পাম গতিকে আমি সেইমতে কৰিবলৈ যাওঁতে এ বি চি ত্ৰিভুজৰ কালি উলিয়াবলৈ যাওঁতে আমি তেতিয়াহ'লে দুটা কাম কৰিব লাগিব এটা হ'ল আমি এ বি কিউ পিৰ ট্ৰেপিজিয়ামৰ কালি যোগ কৰিব লাগিব এ বি কিউ পি ট্ৰেপিজিয়ামৰ লগত এ পি আৰ চি ট্ৰেপিজিয়ামৰ কালি যোগ দিব লাগিব তাৰ পৰা আমি বি কিউ আৰ চি এই ট্ৰেপিজিয়ামটোৰ কালি বিয়োগ দিলে এই ত্ৰিভুজটোৰ কালি আমি পাম গতিকে আমি তেনেকৈ যদি ট্ৰেপিজিয়ামৰ কালি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে ট্ৰেপিজিয়ামৰ কালিৰ পৰা দুটা ট্ৰেপিজিয়ামৰ কালিৰ পৰা এটা ট্ৰেপিজিয়ামৰ কালি বিয়োগ দিলে আমি বাকী থকা ত্ৰিভুজটো দেখিবলৈ পাম অৰ্থাৎ এই ত্ৰিভুজটো আমি তেতিয়াহে দেখিবলৈ পাম এই ত্ৰিভুজটোৰ কালি পাম এতিয়া ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰটোনো কি ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰটো যিহেতু আমি জানো যে দুভাগৰ এক পূৰণ সমান্তৰাল ৰেখা দুটাৰ সমষ্টি পূৰণ ৰেখা দুডালৰ মাজৰ যিটো উন্নতি বা দূৰত্ব এতিয়া এ বি কিউ পি এই ট্ৰেপিজিয়ামটোত সমান্তৰাল বাহু হ'ল বি কিউ লগত এ পিডাল সমান্তৰাল গতিকে বি পিৰ লগত এ পি যোগ কৰিব লাগিব অৰ্থাৎ দুভাগৰ এক পূৰণ এ পি প্লাছ পি বি বা এ পি প্লাছ ভুল হৈছে দুভাগৰ এক পূৰণ বি কিউ প্লাছ এ পি এই দুটা যোগফলৰ লগত আমি সেই ৰেখা দুডালৰ মাজত যিটো দূৰত্ব এইডাল দূৰত্ব হ'ল কিউ পি এতিয়া কিউ পি পূৰণ কৰিব লাগিব তেনেকৈ আমি এ বি কিউ পি ট্ৰেপিজিয়ামৰ কালি উলিয়াব পাৰিম তেনেকৈ ইটো ট্ৰেপিজিয়ামৰ কালি যদি উলিয়াবলগীয়া হয় সিটো ট্ৰেপিজিয়ামৰ কালিটোত আমি তেনেকৈ উলিয়াব পাৰিম ইয়াত সমান্তৰাল বাহু এ পিৰ সমান্তৰাল হ'ব চি আৰ গতিকে আমি তাৰ কালি উলিয়াবলৈ হ'লে দুভাগৰ এক পূৰণ এ পি যোগ চি আৰ আৰু সিহঁতৰ মাজৰ উন্নতি বা দূৰত্ব হ'ল পি আৰ গতিকে আমি পি আৰ পূৰণ কৰিব লাগিব অৰ্থাৎ এ পিয়ে চি আৰে যোগ কৰি তাৰ লগত পি আৰ পূৰণ কৰিব লাগিব গতিকে আমি এই এ পিৰ মান আৰু চি আৰৰ মান পি আৰৰ মান এইবিলাক মান আমি উলিয়াই ল'ব লাগিব তেতিয়া আমি ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম গতিকে আমি এই ত্ৰিভুজৰ কালি সম্পৰ্কত ইয়াত পিছৰ পাঠত তোমালোকক এই অনুশীলনটো যেতিয়া আমি আৰম্ভ কৰিম তেতিয়া তোমালোকৰ পাঠবিলাকত ভালকৈ বুজাই দিয়া হ'ব গতিকে আমি আলোচনা কৰাৰ দৰেই আমি ইয়াত মানবিলাক উলিয়াই ল'লোঁ যিহেতু তোমালোকক কৈছিলোঁ বি কিউ মান আমি উলিয়ালোঁ বি কিউ মান যিহেতু y2 তাৰপিছত অ' কিউ মান x1 এ পি মান y1 অ' পি মান x2 চি আৰৰ মান y3 অ' আৰৰ মান x3 এইকেইটা মান আমি উলিয়াই ল'লোঁ এতিয়া কিউ পি মানটো আমি কিমান হ'ব চাওঁ কিউ পি মানটো আমি কিমান হ'ব চাওঁ কিউ পি মান উলিয়াবলৈ হ'লে আমি অ' পিৰ পৰা অ' কিউ অংশটো যদি বিগ দি দিওঁ তেতিয়া আমি এই কিউ পি অংশটো দেখিবলৈ পাম গতিকে আমি তাকে কৰিছোঁ কিউ পি মান হ'ল অ' পি মাইনাছ অ' কিউ সমান অ' পিৰ মান যিহেতু
OP মান যেহেতু x অক্ষত আছে তাৰ মানটো হ'ব x1 কাৰণ আমি OP মান উলিয়াই থৈছো তাৰ পিছত আমি OQ অংশ যদি বাদ দি দিওঁ OQ অংশ মানটো হ'ল x2 ইয়াত আমি উলিয়াই থৈছো OQ মানটো হ'ল x2 গতিকে তাৰ মানটো হ'ব x1 - x2 তেনেকৈ P ৰ মান x3 - x1 আৰু Q ৰ মান x3 - x2 এইকেইটা মান উলিয়াই লোৱাৰ কাৰণটো হ'ল তোমালোকক যে কৈছো আমি যে ট্ৰেপিজিয়ামটোৰ কালি উলিয়াবৰ কাৰণে এইকেইটা ৰাশি দৰকাৰ হ'ব গতিকে আমি সেইকাৰণে এইকেইটা ৰাশি উলিয়াই লৈছো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত এতিয়া OP মান কেনেকৈ হ'ল OP মানটো হ'ল আমি ক'লো এতিয়া P ৰ মানটো আমি চাওঁ P ৰ মানটো যদি আমি চাওঁ তেতিয়া দেখিবলৈ পাম PR P ৰ মানটো হ'ব যে ওৰ পৰা যদি আৰলৈকে আমি মান লওঁ তেতিয়া তাৰ মানটো হ'ব x3 তাৰ পৰা যদি আমি ওৰ পৰা P অংশটো বাদ দি দিওঁ তেতিয়া আমি PR পাম ওৰ পৰা P মানটো হ'ব x1 গতিকে আমি কেনেকৈ পাম যে x3 - x1 ৰ মানটো হ'ব PR এইটো আমি উলিয়াই থৈছোঁ তেনেকৈ OR মান যদি আমি চাওঁ QR মান যদি চাওঁ আমি QR মানটো হ'ব ওৰ পৰা আৰলৈকে আমি মান উলিয়াই ওৰ পৰা কিউলৈকে আমি বিগ দিব লাগিব তেতিয়া আমি QR মান পাম ওৰ পৰা আৰলৈ যেহেতু x3 এইটো x3 আৰু তাৰপিছত ওৰ পৰা কিউ মানটো হ'ল x2 গতিকে x2 আমি বিগ কৰি দেখুৱাইছোঁ গতিকে এইখিনি আমি উলিয়াই লৈছোঁ প্ৰথম তাৰপিছত আমি এতিয়া যেহেতু এইখিনি তোমালোকক বুজাবৰ কাৰণে কৰা হৈছে গতিকে আমি লিখাকৰণটো যিটো ধৰণত লিখিব লাগিব সেই লিখাখিনি মই তোমালোকক দেখুৱাই দিছোঁ ধৰো ABC শীৰ্ষবিন্দু তিনিটা এই আগৰখিনি তোমালোকে লিখিব নালাগে এইখিনি আমি বুজাবৰ কাৰণে কৈছোঁ ধৰো ABC শীৰ্ষবিন্দু তিনিটা ক্ৰমে A x1 B x2 y2 আৰু C x3 y3 এতিয়া x অক্ষৰ ওপৰত AP BQ CR লম্ব টনা হ'ল যিখিনি আমি কৰিছোঁ যে ত্ৰিভুজ ABCৰ কালি তোমালোকক আগতে কৈছোঁ আমি বুজাই দিছোঁ ট্ৰেপিজিয়াম ABQPৰ কালি যোগ ট্ৰেপিজিয়াম APRCৰ কালি আৰু বিয়োগ ট্ৰেপিজিয়াম BQRCৰ কালি এতিয়া আমি ট্ৰেপিজিয়ামৰ সূত্ৰটো যেহেতু জানো কালি সমান দুভাগৰ এক পূৰণ সমান্তৰাল বাহুৰ দ্বাৰা যোগফল আৰু সিহঁতৰ মাজৰ দূৰত্ব গতিকে এই সূত্ৰটো খটুৱাই আমি মানবিলাক উলিয়াম এতিয়া উলিয়াবলৈ যাওঁতে আমি ABPQৰ কালি যদি উলিয়াবলৈ চাওঁ তেতিয়া তোমালোকে দেখিছা যে APBQৰ কালি আমি পাঠটোত যদি চাওঁ আৰম্ভণিতে যে AB প্ৰথমটো কালি হ'ব AP প্লাছ BQ AP প্লাছ BQ হাফ ইনটু AP প্লাছ BQ ইনটু QP গতিকে আমি সেইটোকে লিখিছোঁ হাফ ইনটু BQ প্লাছ AP প্লাছ QP যেহেতু BQ মান আৰু AP মান BQ মান y2 AP মান y1 আৰু QP মানটো আমি জানো আমি উলিয়াই থৈছোঁ x1 - x2 কেনেকৈ x2 - x1 হ'ল তোমালোকে হয়তো বুজি পাইছা যে এই চিত্ৰটোত BQ মান y2 AP মান y1 আৰু QP মানটো হ'ল OP - OQ সমান x1 - x2 গতিকে আমি তেনেকৈ মানটো বহালোঁ তেনেকৈ APRCৰ কালিও আমি তেনেদৰে চাই বহাব পাৰিম আৰু BQRCৰ কালিও আমি তেনেকৈ চাই বহাব পাৰিম নিশ্চয় তোমালোকে আগতে বুজোৱাখিনি বুজি পাইছা গতিকে তাৰপিছত আমি এইখিনি সেইকাৰণে মানখিনি বহাই দিছোঁ এতিয়া ABCৰ কালি এই তিনিটা কালি যেহেতু আমি যোগ কৰিব লাগিব প্ৰথম দুটা কালি যোগ কৰি তাৰ পৰা BQRCৰ কালিটো আমি বিগ দিব লাগিব গতিকে আমি এই মানখিনি বহাই দি পেলাই তোমালোকে ডাইৰেক্ট পৰীক্ষাত বা কৰিবলগীয়া হ'লে এই অংশটো নপতাকেও চিধা চিধি ABCৰ কালি পাতিব পাৰিবা এইটো তোমালোকক বুজাবৰ কাৰণে কৰা হৈছে এতিয়া ABCৰ ত্ৰিভুজৰ কালি
আমি গোটেই মানখিনি আগতে পটাকতে পাতি দিলোঁ তাৰপিছত আমি ইমান এতিয়া ধেৰ পূৰণ আছে যিহেতু ইয়াত আমি দেখিলোঁ যে এইটো এটা ডাঙৰ পূৰণ এইটো এটা ডাঙৰ পূৰণ অৰ্থাৎ দুটা আখৰী আৰু এইটো এটা ডাঙৰ পূৰণ অৰ্থাৎ দুটাকৈ ইয়াত চাৰিটা ৰাশি হ'ব গতিকে আমি সেই পূৰণবিলাক সহজ কৰিবৰ কাৰণে প্ৰথম x1 পূৰণ কৰিছোঁ x1 যিখিনি ৰাশি পূৰণ কৰিছে x1 তো আমি পূৰণ কৰিব লাগিব এই গোটেই ৰাশিটোক গতিকে x1 আমি y2 + y1 পাতিলোঁ আৰু x1 ক'ত আছে চাওঁ আৰু x1 তো ইয়াত আছে x1 আমি পূৰণ কৰিব লাগিব y1 + y3 যেহেতু x1 আগত মাইনাছ আছে গতিকে y1 - y3 আগত আমি মাইনাছ দিলোঁ যেহেতু মাইনাছে পূৰণ কৰিলে দুইটা ৰাশি মাইনাছ হ'ব আৰু লগতে আমি যেহেতু গোটেইকেইটাতে হাফ কমন আছে হাফটো আমি বাহিৰলৈ কমন লৈ ল'লোঁ তাৰপিছত আমি x1 পূৰণ কৰি আমি এইটো ৰাশি পালোঁ তেনেদৰে x2 পূৰণ কৰিলে আমি এইটো ৰাশি পাম আৰু x3 পূৰণ কৰিলে আমি এইটো ৰাশি পাম গতিকে তাৰ পৰা আমি প্ৰথম ৰাশিটো মান যদি চাওঁ x1 y2 + y1 y1 - y3 ইয়াত যেহেতু y1 আৰু এটা প্লাছ এটা মাইনাছ কটাকটি যাব গতিকে ইয়াত থাকিব y2 - y3 তেনেকৈ এইটো অংশত y3 - y1 থাকিব আৰু তৃতীয় অংশত থাকিব y1 - y2 গতিকে আমি এইটোকে ত্ৰিভুজৰ কালিৰ সূত্ৰ বুলি ক'ব পাৰিম গতিকে আমি এনেদৰে এইটো ত্ৰিভুজৰ কালি উলিয়াব পাৰিম তোমালোকে নিশ্চয় বুজি পাইছা